সেয়া ঘৰত আহি পাইছোঁ, ঘৰৰ এয়া অৱস্থা। তাই এক টোপোলা কাপোৰ মানে জাপি জুপিয়া আজৰি কৰিছে। তাৰপিছত এই সোপাও মানে একদম আৰু ব্যৱস্থা বেয়া হৈছিলে। আমি অলপ অলপ কাম কৰি পেলাই অকণমান জলপান চাহ খাই লৈছোঁ আৰু মা তাইৰে ঘৰলৈ যাবগৈ। তাৰপিছত মায়ে ঘৰত ভাত বনাই আছে, ঘৰৰ পৰা মায়ে ভাত দিব, ভাত তৰকাৰী দিব, সেয়াকৈ খাম আৰু। কিন্তু এনেকৈ যে মানে ঘৰত এনেই একো নাই নাই নিচিনা লাগে, কিন্তু এনেকৈ মানে বস্তুবিলাক উলিয়াই দিয়াৰ পিছত যে কিমান জাজ ওলাইছে ভগৱান। আৰু চবতকৈ বেছি ওলাইছে কাঠ পেঞ্চিল, পিং আৰু কাটা ন, কাঠ পেঞ্চিল পিং কাটা এইবিলাক মানে কিমান কিমান ওলাইছে ঠিক নাই। মানে এইবোৰ চব চুকে কাণে পৰে, হেৰাই যে খুব, সেই হেৰুৱাটো ইয়াতে বিচাৰি পাইছোঁ। নিজৰ ফল নিজে পাইছোঁ আৰু এইটো আহি উঠি লৈছেহি। গতিকে মানে সেই আহি পেলাই এয়া এইজনী যে একে গা চা বেয়া হৈ গৈছে গৈ, তাই একদম গা চা বেয়া হৈ গৈছে। তাইক কৈছোঁ আৰু তই বোলো ভৱিষ্যতে তোৰ বোলো পোৱালি ছোৱালী হ'লে মই ৰখীয়া হ'ম আৰু এনেকৈ কৈছোঁ আৰু হয়নে নহয় সেইবুলি কৈছোঁ আৰু। এতিয়া সেইকণ সময়ত বা মোৰ কি কাম ওলাই সেইটোতো ময়ো নাজানো ন। এতিয়া পলুবন এটা দি কৈছোঁ, পলুবন দি কাম পাই লৈছে। ঠিক আছে তই যা হা, কাইলৈ আকৌ ৰাতিপুৱা আহি যাবি। অঁ তই গা চা নুধোতে পাবিহি দেই, গা চা নুধোতে পাবি।